বিৰতিৰ পিছত চৰ্চালৈ পুনৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। চৰ্চাৰ দ্বিতীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰাৰ পূৰ্বে আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ খবৰ। যেতিয়াই তেতিয়াই যিসকল মন্ত্ৰী বিধায়কে যিদৰে ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰে সেয়া এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব। আৰক্ষী বিষয়াসকলেও ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিব নোৱাৰিব। শীৰ্ষ আৰক্ষী বিষয়াই কেৱল নীলা ৰঙৰ গাড়ী ব্যৱহাৰ নীলা ৰঙৰ লাইট ব্যৱহাৰ কৰিব পাৰিব। এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কৈছে যে যিসকল সাংবিধানিক পোষ্টত থকা সাংবিধানিক পদত থকা ব্যক্তিসকলেহে এতিয়াৰ পৰা ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিব পাৰিব। আৰু সাংবিধানিক পদত কোন কোন ব্যক্তি আছে সেইসকলৰ তালিকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক ৩ মাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আমি চাওঁ হওক উচ্চতম ন্যায়ালয়ে ৰঙালাইটযুক্ত গাড়ীৰ ক্ষেত্ৰত কি নিৰ্দেশনা জাৰি কৰিছে। সাধাৰণ জনতাৰ বাবে সুখবৰ। এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে হওক অথবা মন্ত্ৰীসভাৰ সদস্যসকলেই হওক ৰঙালাইটযুক্ত গাড়ীত চাইৰেন বজাব নোৱাৰিব। আনহাতে মুখ্যমন্ত্ৰী অথবা বিধানসভাৰ অধ্যক্ষৰ বাদে মন্ত্ৰীসভাৰ সদস্যসকলে ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে মঙলবাৰে এই ঐতিহাসিক ৰায়দান দিছে। এই ৰায়দানত কোৱা হৈছে কেৱল সাংবিধানিক পদৰ ব্যক্তিসকলে ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিব পাৰিব। এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত এই ৰায়দান কৰিছে উচ্চতম ন্যায়ালয়ে। लाल बत्ती के साथ चलने वाले जो गाड़ियों पे जो सायरन चलते थे उनको एकदम बंद कर दिया है और केंद्र सरकार और राज्य सरकारों को 3 महीने का समय दिया है कि वो 3 महीने में संवैधानिक पदों के उन व्यक्तियों की सूची बनाए जो लाल बत्ती से चल सकते हैं। प्रश्न है एতিয়াर পৰা কোনে কোনে ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিব পাৰিব। केंद्र में राष्ट्रपति, उपराष्ट्रपति, प्रधानमंत्री, स्पीकर और चीफ जस्टिस। उसी के समकक्ष राज्यों में राज्यपाल, प्रधानमंत्री, वो मुख्यमंत्री, स्पीकर, विधानसभा के और मुख्य न्यायाधीश। उच्चतम न्यायालये এই ৰায়দান এইভাবেই কৰিবলৈ বাধ্য হয় যে সাম্প্ৰতিক কালত ঘটিৰাম বাতিৰামেও ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰি আহিছে। से आदेश देने की जरूरत इसलिए पड़ी है कि लाल बत्ती का बंटवारा जो है बहुत ज्यादा हो गया है। जैसे कैबिनेट मंत्री, राज्य मंत्री, जिला पंचायत अध्यक्ष, कोऑपरेटिव अध्यक्ष और इसके अलावा जैसे अनुसूचित जाति आयोग, महिला आयोग, इस तरह जितने भी आयोग होते हैं उनके अध्यक्षों को तो दी ही जाती है। उनके जो सदस्य होते हैं उनको राज्य मंत्री नामित करके उनको भी लाल बत्ती दे दी जाती है। उच्चतम न्यायालये नीति बहिर्भूतभाৱে ৰঙালাইটযুক্ত গাড়ী ব্যৱহাৰ কৰিলে কঠোৰ শাস্তি বিহাৰো পোষকতা কৰিছে। अगर कोई लाल बत्ती अवैध रूप से लगाता है तो उसको सिर्फ 500 रुपए का जुर्माना है। और माननीय सर्वोच्च न्यायालय ने आदेश दिया है कि राज्य सरकारें जो है वो लाल बत्ती अगर कोई गलत तरीके से लगाता है तो उसको जुर्माना अधिक करें और उसमें सजा का भी प्रावधान हो सके तो करें। उच्चतम न्यायालयৰ এই ঐতিহাসিক ৰায়ৰ পিছত সঁচাকৈ মন্ত্ৰীসভাৰ সদস্যসকলে ৰঙালাইটযুক্ত গাড়ী বন্ধ কৰিবনে? বন্ধ হ'বনে ৰাজপথত চাইৰেনৰ শব্দ? সেয়া জনা হ'ব অতি শীঘ্ৰে। ব্যুৰ' ৰিপৰ্ট, NDTV। কল্পনা কৰক এটা দৃশ্য, ট্ৰেফিক পইণ্টত ৰখি থকা ট্ৰেফিক কনিষ্টবলজয়ে প্ৰতিপত্তিশীল মন্ত্ৰী ৰঙালাইটযুক্ত গাড়ীত চাইৰেন বজাই থকা গাড়ী ৰখাই পেলাই গাড়ীৰ পৰা চাইৰেন খুলি আনিছে। কল্পনা কৰক সেই দৃশ্য, ৰাজপথত হাতত লৈ থকা হাবিলদাৰে কোনো মন্ত্ৰীয়ে চাইৰেন বজাই গ'লে, মুখ্যমন্ত্ৰী গাড়ীয়ে চাইৰেন বজাই গ'লে সেই গাড়ীখন ৰখাই ওপৰৰ পৰা লাল বাতি খুলি আনিছে। এয়া বাৰু সম্ভৱপৰনে? উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ কাৰ্যত কেতিয়া কাৰ্যকৰী হ'ব বা কেতিয়াবা কাৰ্যকৰী হ'বনে নাই সেয়াও এক প্ৰশ্নৰ বিষয়। আজি চৰ্চা আমি দ্বিতীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। চৰ্চাৰ দ্বিতীয় বিষয়বস্তু যথেষ্ট বিতৰ্কিত, উচ্চ সদন। উচ্চ সদনক লৈ পেলাই যথেষ্ট বিতৰ্ক হৈছে। উচ্চ সদনৰ প্ৰয়োজনীয়তা কিমান তাক লৈ প্ৰশ্ন আহিছে। ইতিমধ্যে বিৰোধী দলসমূহে কৈছে ৰাজ্যৰ দেউলীয়া বিত্তীয় অৱস্থাৰ সময়ত উচ্চ সদনৰ নামত ধন ব্যয় কৰাৰ কোনো প্ৰয়োজন নাই। আজি সদনৰ মজিয়াত দুপৰীয়া প্ৰায় 2মান বজাত দেখা গৈছিল কপিল চিবালে উচ্চ সদন সংক্ৰান্তীয় বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰিছিল। আজি সদনত প্ৰায় দুপৰীয়া 2মান বজাত কপিল চিবালে সদনৰ মজিয়াত এই উচ্চ সদন সংক্ৰান্তীয় বিধেয়কখন আগবঢ়াইছিল। সেই সময়ত যথেষ্ট হৈ হাল্লা হৈছিল। তেলেংগানাৰ প্ৰসংগত উত্থাপন ইমান চিঞৰ বাখৰৰ মাজতেই এই বিধেয়কখন উত্থাপন কৰে কপিল চিবালে। To introduce the bill. Those in favor, please aye. Aye. Those against, please say no. I think the ayes have it, the ayes have it, the ayes have it. To introduce the bill. So I beg to introduce for leave to withdraw the readjustment of representation of scheduled castes and scheduled tribes in parliamentary and assembly constituencies. Second bill. সেই সময়ত যথেষ্ট চিঞৰ বাখৰ হৈছিল আৰু এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ কোনো থিয় নহ'ল বা বিৰোধিতা আইনখনৰ সপক্ষে কোনো মাত নামাতিলে। এই আছিল আজিৰ দিনটোৰ দৃশ্য।
প্ৰশ্ন হৈছে যে এই উচ্চ সদনৰ প্ৰয়োজনীয়তা কিমান আছিল এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে বিধানসভাত যিসকলে নিৰ্বাচনত পৰাস্ত হ'ব শাসকীয় দলৰ সেই মন্ত্ৰী বিধায়কসকল যিসকল পৰাস্ত হ'ব তেওঁলোকে এই ধৰণৰ উচ্চ সদনত প্ৰৱেশ কৰি পুনৰ মন্ত্ৰীসভাত অংশগ্ৰহণ কৰিব নেকি আজি এই সংকাটত আমি কথা পাতিছিলোঁ অসম বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ পৰা জানিব বিচাৰিছিল যে এই প্ৰসংগত তেখেতে কি কয় প্ৰথমে দেখুৱাব বিচাৰিছোঁ প্ৰণৱ গগৈয়ে উচ্চ সদন প্ৰসংগত কি ক'ব বিচাৰিছিল উচ্চ সদন হোৱা উচিত বিশেষকৈ আজি অসমত বহুতখিনি আজি জাতি জনগোষ্ঠী আছে যিখিনি নিজাববীয়াকৈ তেওঁলোকে আজি কোনো আসন তেওঁলোকে আজি ডাইৰেক্ট ইলেকশ্যনত তেওঁলোকে নিজৰ হাতলৈ নিব নোৱাৰে বা জিকিব নোৱাৰে গতিকে উচ্চ সদনত তেওঁলোকে যিখিনি আনৰিপ্ৰেজেণ্টেড কমিউনিটি তেওঁলোকৰ পৰা হয়তো হেৰি পোৱাত সুবিধা হ'ব ৰিপ্ৰেজেণ্টেশ্যন পোৱাত এইটো যদি আৰু পৰাজিত প্ৰাৰ্থীসকলৰ কাৰণে আওপকীয়াকৈ তেওঁলোকৰ আশ্ৰয়স্থল হয় সেইটো দুৰ্ভাগ্য হ'ব আচলতে সেইটো উদ্দেশ্যৰে দ্বিতীয় সদন হ'ব নালাগে নিৰ্বাচনত হৰা প্ৰাৰ্থীৰ এই আশ্ৰয়স্থল হ'ব নেকি আমি বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী যতীন্দ্ৰ বুঢ়াগোহাঁইদেৱ কাৰণ তেখেতে বৰগোহাঁইদেৱে এই বিষয়বস্তুটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল যে মই যতীন্দ্ৰ বৰগোহাঁইদেৱক আপোনাক সুধিব বিচাৰিছোঁ আপুনি সমগ্ৰ বিষয়টোত প্ৰসংগত কি ক'ব বিচাৰে যে আজিৰ তাৰিখত সঁচাকৈ অসমত এখন উচ্চ সদনৰ প্ৰয়োজনীয়তা আছিল নেকি মই ভাবোঁ এইটো এটা সাংবিধানিক ব্যৱস্থা অসমত প্ৰতিনিধিত্ব নোপোৱা যিমানবোৰ জনগোষ্ঠী আছে যিবিলাকৰ মাজত অসন্তুষ্টি আছে সেই অসন্তুষ্ট জনগোষ্ঠীবিলাকৰ সমান অধিকাৰ আৰু প্ৰতিনিধিত্ব প্ৰদানৰ যিটো সুবিধা আছে সেই সুবিধাটো আমি উচ্চ সদনত সৃষ্টি কৰিব পাৰোঁ এইটো আমাৰ অসমৰ জাতীয় সংগঠনবিলাকে বহুদিন ধৰি দাবী কৰি আহিছিল হয় আৰু এই দাবীৰ যুক্তিযুক্ততা আছে বুলি মই ভাবোঁ এটা প্ৰশ্ন হ'ল এতিয়া চৰকাৰে কি ধৰণে এই প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ'ব মই নাভাবোঁ সদায় প্ৰতিষ্ঠিত চৰকাৰটোৱে যুক্তিসন্মত কাম কৰে ভুল কাম কৰিব পাৰে যদি যুক্তিসন্মতভাৱে জনগোষ্ঠীবিলাকৰ প্ৰতিনিধিত্ব সমভাৱে দিয়াৰ ব্যৱস্থা নকৰি পৰাজিত হোৱা প্ৰাৰ্থীবিলাকক আশ্ৰয় ল'বৰ কাৰণে সুবিধা প্ৰদান কৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি বিৰোধিতা কৰিম সকলোৱে আমি দাবী কৰিম আনজাষ্ট বা অন্যায়ভাৱে যিবোৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব সেইবিলাক তেওঁলোকে সলনি কৰি ন্যায়সংগত সমান অধিকাৰ ভিত্তিক ব্যৱস্থা প্ৰদান কৰিবৰ কাৰণে জনগোষ্ঠীবিলাকক আগবাঢ়ি আহিব গতিকে মই এইটো নাভাবোঁ যে এটা অযুক্তিকৰ ব্যৱস্থা হয় কিন্তু যদিহে কোনো কামত নোহোৱাকৈ কেৱল আশ্ৰয় প্ৰদান কৰে পৰাজিত অযোগ্য লোক কিছুমানক তেতিয়াহ'লে এই ভালতকৈ বেয়াহে কৰিব কাৰণ টকা পইচা খৰচ হ'ব অভাৱত নাটনিৰ দিনত বৰগোহাঁইদেৱ এইখিনিতে দেখা গৈছে যে বিভিন্ন ৰাজ্যখনত যিখিনি জনজাতি যি জনজাতিৰ উন্নয়ন হোৱা নাই তেওঁলোকৰ বাবে বিভিন্ন স্থায়িত্ব পৰিষদ আছে ৰাভা হাছং স্থায়িত্ব পৰিষদ মিচিং স্থায়িত্ব পৰিষদ বড়ো স্থায়িত্ব পৰিষদ এই স্থায়িত্ব পৰিষদ যি জনগোষ্ঠীৰ স্থায়িত্ব পৰিষদ আছে সেই জনগোষ্ঠীৰ প্ৰতিনিধিক উচ্চ সদনত স্থান দিয়াটো উচিত হ'ব নেকি কিয়নো তেওঁলোকৰ প্ৰতিনিধিত্ব কৰিবলৈ একোখন পৰিষদ আছে আপুনি কি ভাবে এই ক্ষেত্ৰত পৰিষদবিলাকে সামগ্ৰিকভাৱে অসমৰ ভিত্তিত প্ৰতিনিধিত্ব নকৰে বিধানসভা আৰু লোকসভাত প্ৰতিনিধিত্ব স্বায়ত্তশাসিত পৰিষদবিলাকে নকৰে গতিকে প্ৰশ্নটো তেনেকুৱা ধৰণৰ আহে বিধানসভা আৰু লোকসভাত প্ৰতিনিধিত্ব জনগোষ্ঠীবিলাকৰ হ'ব পাৰে জানো এতিয়া এইটো অৱস্থাত হাৰিব নিৰ্বাচনত কম জনসংখ্যাৰ বহুত জনগোষ্ঠী আছে গতিকে যিবিলাকৰ প্ৰতিনিধিত্ব নাথাকে তাৰমানে গোটেইবোৰ জনগোষ্ঠীৰ যদি একোজনকৈ থাকিব পাৰে সদস্য উচ্চ সদনত তেতিয়াহ'লে তেওঁলোকৰ অসন্তুষ্টি বহু পৰিমাণে দূৰ হ'ব তাত আলোচনা কৰিব পাৰিব সকলোবিলাক সমস্যা গতিকে স্বায়ত্তশাসিত পৰিষদ থাকিলেও সেইটো স্বায়ত্তশাসিত এলেকাতহে সি সামগ্ৰিকভাৱে অসমৰ পটভূমিত বা লোকসভাত প্ৰতিনিধিত্ব প্ৰদান কৰাৰ কাৰণে এটা ব্যৱস্থা নহয় দুয়োটাৰ মাজত পাৰ্থক্য আছে আৰু যে খৰচ পাতিৰ কথাটো উঠিছে আচলতে উচ্চ সদন হ'লে বহুতে আন্দোলনে কৰিছে উচ্চ সদন ইমান টকা পইচাৰ নাটনি দিনত কৰিব নালাগে বুলি তেওঁলোকে কিন্তু মই ভাবোঁ তেওঁলোকে আন্দোলন কৰিবলৈ বিষয়ে বিচাৰি পোৱা নাই এইটো এটা গুৰুত্বপূৰ্ণ বিষয় এটা গভীৰভাৱে চৰ্চা নকৰি টকা পইচাৰ অভাৱৰ কথাটো দেখুৱাই পেলাই হুলস্থুল কৰিছে মই ভাবোঁ তাতকৈ তেওঁলোকে কেনেকৈ বিধান উচ্চ সদনটো ভালকৈ ব্যৱহাৰ কৰিব পৰা যাব সেই বিষয়ে চৰ্চা কৰা প্ৰয়োজন যতীন বৰগোহাঁই এতিয়া দেখা গৈছিল যে মন্ত্ৰীসভা অসমতে পৰম্পৰা চলি আছে আজি কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ তিনিবাৰ ধৰি মুখ্যমন্ত্ৰী হ'ল যেতিয়াই তৰুণ গগৈ মুখ্যমন্ত্ৰী হয় যেতিয়াই মন্ত্ৰীসভা গঠন কৰা হয় মন্ত্ৰীসভাত জনগোষ্ঠী বিভিন্ন
জনগোষ্ঠী বা বিভিন্ন জাতিৰ প্ৰতিনিধিক স্থান দিবলগীয়া হয় ধৰক অধেন্দ্ৰ কুমাৰ দেক স্থান দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী সম্প্ৰদায়ৰ লোক বুলি অকণ বৰাক স্থান দিয়া হৈছে কোচ ৰাজবংশীৰ প্ৰতিনিধি বুলি যাৰ ফলত যোগ্য ব্যক্তিও মন্ত্ৰীসভা স্থান নাপায় যেহেতু তেওঁলোকে বিভিন্ন জনগোষ্ঠী বা জাতিৰ প্ৰতিনিধিত্ব কৰিছে গতিকে যদিহে উচ্চ সদন গঠন হয় মন্ত্ৰীসভা গঠনত এনেধৰণৰ জাতি বা জনগোষ্ঠীৰ প্ৰতিনিধি লৈ মন্ত্ৰীসভা গঠন কৰাটো প্ৰয়োজনীয়তাৰ যিটো পৰম্পৰা চলি আছে সেই পৰম্পৰা ভংগ কৰাটো উচিত হ'বনে মই ভাবোঁ সেইটো তেওঁলোকৰ দলৰ কথা এজন মুখ্যমন্ত্ৰীয়ে কাক মন্ত্ৰী দিব বা নিদিব সেইটো তেওঁৰ ক্ষমতাৰ ভিতৰত থাকে যদি দলটো সমান অধিকাৰৰ ভিত্তিত চলিবলৈ বিচাৰে তেতিয়াহ'লে যোগ্য ব্যক্তিক দিয়াৰ উপৰিও লগতে আৰু এটা নিশ্চয় মাপকাঠি তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব যিটো যোগ্য ব্যক্তি আহে যদি অযোগ্য ব্যক্তি আহে তেতিয়াহ'লে সামগ্ৰিক ব্যৰ্থতাটো কিন্তু মুখ্যমন্ত্ৰী গতিকে মই ভাবোঁ সেইটো দলীয় কথা তেওঁৰ যিহেতু ক্ষমতা আছে তেওঁ যুক্তিসন্মতভাৱে যোগ্যতা থকা মানুহকটো দিবই লাগিব দ্বিতীয়তে তেওঁ সমান অধিকাৰৰ কথাটো ৰক্ষা কৰিব লাগিব যদি উচ্চ সদন গঠিত হয় তেতিয়াহ'লে এই প্ৰশ্নটো নাইকিয়া হ'ব এইখিনিতে বৰগোহাঁইত দেখা গৈছে যে ৰাজ্যসভা গঠন হৈছে মই বেলেগলৈ নাযাওঁ অসমৰ ৰাজ্যসভাৰ ক্ষেত্ৰলৈ যাওঁ অগপ হওক কংগ্ৰেছ হওক যিসকল তালৈ প্ৰতিনিধিত্ব গৈছে যিসকলে বিগত নিৰ্বাচনত পৰাস্ত হৈছে আপুনি তালিকাখন এবাৰ ভালকৈ অধ্যয়ন কৰিলে গম পাব যে অধিকাংশই বিধানসভাৰ নিৰ্বাচন বা লোকসভাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত তেওঁলোকক ক্ষতিপূৰণ হিচাপে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকক ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে কিন্তু তাৰ কোনো প্ৰতিবাদ হোৱা নাই বা প্ৰতিবাদ কৰাৰ কোনো আমাৰ স্থল নাই এনে সময়ত উচ্চ সদনে এটা মহান আকালৈ মহান উদ্দেশ্যলৈ গঠন হোৱাৰ পিছতো পৰাজিত প্ৰাৰ্থী যদি আশ্ৰয়স্থল হয় তাক প্ৰতিবাদ কৰা আমাৰ কিবা পথ থাকিব নেকি প্ৰতিবাদটো মানুহে কৰিবই কিন্তু প্ৰতিবাদৰ প্ৰতি যদি কোনোবাই কলা কাণখন আগবঢ়াই দিয়ে তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই প্ৰতিবাদৰ ভাষা শুনিবৰ কাৰণে মই ভাবোঁ গণতান্ত্ৰিক দেশৰ যিসকল নেতা তেওঁলোক সদায় সাজু হৈ থাকিব লাগে কিন্তু আমাৰ ইয়াততো সাজু হৈ নাথাকে আমাৰ কাণখন কাৰোবাৰ যদি ভাল হৈ আছে এখন কলা কৰি দিয়ে সেইখিনি সময়ৰ কাৰণে মই ভাবোঁ এইটো এটা অযোগ্যতা প্ৰতিবাদ জনসাধাৰণে সদায় কৰে আমি যদি অযোগ্য কোনো মানুহক নিৰ্বাচনত হৰাৰ পিছত আকৌ ৰাজ্যসভালৈ পঠোৱা দেখিছোঁ আকৌ কেইবছৰমান মনে মনে থাকি অসমৰ ক্ষতি কৰিবৰ কাৰণে লোকসভাত বা ৰাজ্যসভাত অসমৰ সমস্যালৈ তীব্ৰভাৱে চৰ্চা কৰা গভীৰভাৱে চৰ্চা কৰা সকলো বিষয় যুক্তিসন্মতভাৱে দাঙি ধৰিব পৰা লোক মই কমেই দেখা পাইছোঁ হয় সেইফালৰ পৰা অযোগ্য লোক আৰু যদি এসোপাক পঠাই দিয়ে তেতিয়াহ'লে আমাৰ একো লাভ নাই মই সেইকাৰণে মোৰ স্বাধীন মত মই স্বাধীনভাৱে প্ৰকাশ কৰিছোঁ মই ভাবোঁ অযোগ্য মানুহক ৰাজ্যসভালৈ লোকসভালৈ এনেও পঠাব নালাগে তাতে যদি নিৰ্বাচনত হৰাৰ পিছত কাৰোবাক পঠায় সেইটোতো আৰু গণ্ডগোলীয়া কথা হয় বৰগোহাঁইদেৱ আপুনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি আশা কৰিছোঁ দৰ্শকসকলে উচ্চ সদন গঠন হ'লে কি লাভান্বিত হ'ব কি লোকচান হ'ব তাক সাময়িকভাৱে কিছু কথা জানিব পাৰিছে আমি এইখিনিতে ল'ব লাগিব কিছু বাণিজ্যিক বিৰতি এই বিৰতিৰ পিছত আমি চৰ্চাৰ তৃতীয় বিষয়বস্তুৰ ওপৰত আলোচনা কৰিম